30তম জাৰগাঁও আঞ্চলিক দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি তুংগত। ওদালগুৰি জিলাৰ জাৰগাঁৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। দেৱী দুৰ্গা আটকধুনীয়াকৈ সজাই পৰাই তোলাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল। মাত্ৰ এটা দিন বাকী থকাৰ সময়ত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ লগতে অগণন ভক্তক আদৰিবলৈ বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি তুলিছে আদৰণি সমিতিয়ে। দুৰ্গা পূজা উদযাপন উপলক্ষে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, নাগাৰা নাম, দৰংগী লোককৃষ্টি, খুলীয়া ভাৱৰীয়া, সান্ধ্য আৰতি আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা পূজাত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিত কামনা কৰিছে উদযাপন সমিতিয়ে। আনহাতে বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে নঘটায় তাৰ বাবে সকলো ৰাইজক আহ্বান জনাইছে উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি দামোদৰ ডেকাই। 30তম জাৰগাঁও আঞ্চলিক দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি পৰশুৰাম ডেকা, উপসভাপতি কৃষ্ণকান্ত শৰ্মা, যুটীয়া সম্পাদক প্ৰবীণ সিং হৰণীয়া, কৌশিক ডেকা, সহ সম্পাদক শুকুৰাম ডেকাই ৰাইজক সমূহত কাৰ্যসূচীত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। নামখোলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্লোবেল নিউজ। কৰিছোঁ আমাৰ এই শাৰদীয়া এই সময়ত বা দুৰ্গা পূজা প্ৰস্তুতি আগমুহূৰ্তত আপোনালোকে আহি আমাৰ প্ৰস্তুতি সম্পৰ্কত কিছু কথা ল'বলৈ অহাত খুবেই সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বছৰ বিগত বছৰকেইটিৰ দৰে এই বছৰো আমি ঝাৰগাঁও আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ব্যাপকভাৱে প্ৰস্তুতি ইতিমধ্যে হাতত লৈছোঁ আৰু আমাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে মাত্ৰ পূজাৰ দিনকেইটাত অপেক্ষাত আছোঁ। আমাৰ খুবেই এইবাৰ ভাল আৰু ইতিমধ্যে অলপ চিন্তাত আহিছোঁ। বতৰ বহুত প্ৰতিকূল আছিল যদিও ইতিমধ্যে আমাৰ বতৰ ভাল দেখা পাইছোঁ। গতিকে আমাৰ পূজা হ'ল এইবাৰ খুব ভালে হ'ব বুলি ভাবিছোঁ। আৰু ইয়াৰ বাবে ইতিমধ্যে আপোনালোকৰ জৰিয়তে গোটেই অঞ্চলবাসী ৰাইজ তথা আমাৰ ভক্তপ্ৰাণ ৰাইজক জনাবলৈ খুজিছোঁ যে আমাৰ ইয়াত কাৰ্যসূচী হিচাপে পোনপ্ৰথমে বৃক্ষৰোপণ কাৰ্যসূচীটো প্ৰত্যেক বছৰে থাকে। এইবাৰো বৃক্ষৰোপণ কাৰ্যসূচীটো আছে আৰু এই লৈ ভক্তপ্ৰাণৰ লগতে সকলো ৰাইজক এইখিনি অৱগত কৰিছোঁ। তাৰ লগতে প্ৰথম অষ্টমীৰ দিনাখন বিশেষভাৱে আগশাৰীত নামতি এটা দল বৈজয়ন্তী নাথ তালুকদাৰৰ যিটো নাম পৰিৱেশন সেইটো ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ। তেখেতে ইতিমধ্যে সেইদিনাখন সন্ধিয়া 7 বজাৰ পৰা নাম পৰিৱেশন কৰিব। তাৰপিছত আকৌ দশমীৰ দিনাখন দশমী তিথিত দৰঙৰ চমতীয়া পাৰা খুলীয়া ভাওনা, এই খুলীয়া ভাওনা ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ আৰু এই খুলীয়া ভাওনা ঠিক 7 বজাৰ পৰা ইয়াত আৰম্ভ হ'ব। আৰু এই লৈ ব্যাপকভাৱে ইতিমধ্যে প্ৰচাৰৰ ইতিমধ্যে অঞ্চলবাসী ৰাইজৰ ওচৰত ইতিমধ্যে প্ৰচাৰ কৰিছোঁ। আৰু সেই হিচাপে যথেষ্টখিনি উৎসাহেৰে ভক্তপ্ৰাণ ৰাইজে কিছু ভক্তপ্ৰাণ ৰাইজে ইতিমধ্যে খুলীয়া ভাওনা আৰু অসমৰ আগশাৰীত থকা যি নাম আমন্ত্ৰণ কৰিছোঁ খুবেই আনন্দিত হৈছে। নিশ্চয় তেখেতসকলে ভক্তপ্ৰাণ ৰাইজক এইটোৱে জনাইছোঁ যে বিগত বছৰকেইটিত আজি যোৱা 1994 চনৰ পৰা ইষ্টাব্লিছ হৈছিলে 1994। এই 94 চনৰ পৰা ইংৰাজী 2024 চনলৈকে এই বছৰকেইটিত যেনেধৰণে ভক্তপ্ৰাণ ৰাইজৰ ইয়াত পূজাখন পৰিচালনা কৰাত যিখিনি সহায় সহযোগিতা আগবঢ়াইছিল তেখেতসকলক এই বেলিও তেখেতসকলক বিপুল উৎসাহেৰে ভক্তপ্ৰাণ ৰাইজে যাতে ইয়াত সঁহাৰি জনায় আৰু ইয়াত উপস্থিতি হৈ নথৈ আনন্দিত কৰে তাৰ কাৰণে আহ্বান কৰিছোঁ। আপোনালোকৰ ইয়াতে হৈছে আৰু ইতিমধ্যে এইখিনি কথা আগতো প্ৰশাসনৰ ইতিমধ্যে অৱগত বা জ্ঞাত। তেওঁলোকে ইয়াত 4খন দেৱীৰ প্ৰতিমা কালপানী জলসঞ্চয় প্ৰকল্পত ইতিমধ্যে বিসৰ্জন দিয়া হয়, ভাচনি দিয়া হয়। ইয়াত 4খন নিকটৱৰ্তী দৰঙৰ বৰলাখাট, আঠিয়াবাৰী আৰু এখন আছে ইতিমধ্যে নিজা ঘৰৰ নিজাকৈ মদন সূত্ৰধৰৰ এখন প্ৰতিমা
থান এখন মানে ইয়াত বিসৰ্জন দিয়া হয় আৰু তাত কমেও 10-15 হাজাৰ মানুহ 10-15 হাজাৰ মানুহ ইয়াতে গোট খায় আৰু সেইদিনাখন অত্যন্ত এটা বিজয় উৎসৱ সেইদিনাখন মানে দশমী বুলি যিটো আমাৰ মানে ইয়াত মানুহে বিজয় মানে প্ৰতিমা বিসৰ্জন যিটো মানে পৰিৱেশন যিটো চাবলৈ আহে সঁচাকৈ আমাক সি অত্যন্ত আমাৰ তাৰমানে উৎসাহ আমাক লাগে যেন আমি মানে একোটা এটা দলেৰে মানে আমি ইয়াত একত্ৰিতভাৱে ইয়াত ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াত পৰিৱেশ এটা গঠন হয় ইয়াত মানে একত্ৰিত যিটো হয় সেইটো আমাৰ ইয়াত সকলো সেইটো দ্বাৰা এটা মেছেজ যায়